সকলোকে LPNM ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6 মেথছৰ ৱৰ্ক ইট আউট 4.4 প্ৰশ্নখিনি। সো এক নম্বৰ প্ৰশ্নটো কি কৈছে, ইফ ইউ ৱান্ট টু ভিজুৱেলি ৰিপ্ৰেজেণ্ট দ্য ডাটা অফ দ্য হাইটছ অফ দ্য মাউণ্টেইন অফ দ্য ৱৰ্ল্ড উড ইউ ইউজ এ গ্ৰাফ উইথ ভাৰ্টিকেল বাৰ্ছ অৰ হৰাইজণ্টেল বাৰ্ছ হোৱাই। আৰু অসমীয়াত কি কৈছে চোৱা, যদি তোমালোকে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেন্তে তোমালোকে উলম্ব দণ্ড নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা কিয়? অৰ্থাৎ চোৱা, আমাৰ আগৰ পেজত দুইখন দণ্ডচিত্ৰ দিয়া আছে। এইখন হৈছে উলম্ব দণ্ডচিত্ৰ আৰু এই তলফালে থকা এইখন হৈছে অনুভূমিক দণ্ডচিত্ৰ। যেতিয়া আমি পৰ্বতৰ তথ্যখিনি উপস্থাপন কৰিম তেতিয়া এই দুইখন দণ্ডচিত্ৰৰ পৰা আমি কোনখন দণ্ডচিত্ৰ ব্যৱহাৰ কৰিম? নিশ্চয় আমি এই উলম্ব দণ্ডচিত্ৰখন ব্যৱহাৰ কৰিম। কাৰণ চোৱা, পাহাৰবোৰ কি হয়, মাটিৰ পৰা ওপৰৰ দিশত এইদৰে কি হয়, থিয় হৈ থাকে, হয়নে? যেতিয়া ওপৰৰ দিশত এইদৰে কি হ'বগৈ, পাহাৰখিনি থিয় হৈ থাকিব, ইয়াক কোৱা হয় উলম্ব বুলি কোৱা হয়। যিহেতু চোৱা, এইখন এখন কি উলম্ব দণ্ডচিত্ৰ আৰু পাহাৰবোৰ কেনেধৰণে থাকে, যিহেতু উলম্বভাৱে থাকে, সেইকাৰণে আমি কি কৰিম, এইদৰে উলম্ব দণ্ডচিত্ৰত কি কৰিম, পাহাৰৰ তথ্যখিনি উপস্থাপন কৰিম। অৰ্থাৎ আমি এক নম্বৰ উত্তৰটো এইদৰে লিখিবা, নম্বৰ 1ৰ সলিউশ্যন। অসমীয়াত কি কৈছে চোৱা, কৈছে যে যদি তোমালোকে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেন্তে তোমালোকে উলম্ব দণ্ড নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা কিয়? অৰ্থাৎ তোমালোকে ইয়াৰ পৰা এইদৰে মিলাই লিখিবা যে পৃথিৱীৰ পৰা লিখিবা, পৃথিৱীত থকা এক নম্বৰ উত্তৰটো এইদৰে লিখিবা, পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন, প্ৰশ্নৰ পৰা এইদৰে মিলাই লিখিবা, উপস্থাপন কৰিব বিচাৰিলে কি কৈছে তেন্তে তোমালোকে, ইয়াত লিখিবা বিচাৰিলে মই উলম্ব দণ্ড ব্যৱহাৰ কৰিম কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয়। এইখন চোৱা, এইখন হৈছে ভূমি, এই ভূমিৰ পৰা চোৱা পৰ্বতখিনি কোন দিশত আছে, উলম্ব দিশত আছে, সেইকাৰণে আমি কি কৰিম, উলম্ব দণ্ডচিত্ৰ ব্যৱহাৰ কৰিম। তোমালোকে ইয়াত এইদৰে লিখি দিবা যে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰিলে মই উলম্ব দণ্ড ব্যৱহাৰ কৰিম কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয়। আৰু ইয়াক যদি ইংলিছত লিখিবলৈ দিয়ে তোমালোকে এইদৰে লিখিবা যে ইন কেছ of the height HEIGHT height, in case of the height of the mountains of the world we will বা I লিখিবা, I will prefer to use vertical bars vertical bars vertical মানে হৈছে উলম্ব দণ্ডচিত্ৰ, because mountains mountains are measured measured in upward upward direction direction from the ground ground.
ইংলিছত হ'লে তোমালোকে এইদৰে লিখিবা আৰু যদি অসমীয়াত হয় এইদৰে লিখিবা যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা In your locality, try to collect data containing number of people, those ages from 0 to 9, 10 to 19, 20 to 29, 30 to 39, 40 to 49, and represent it usually using visually appealing bars. Collect data from 20 families only. আৰু অসমীয়াত কৈছে তোমালোকৰ এলেকাত থকা 0 পৰা 9, 10 পৰা 19, 20 পৰা 29, 30 পৰা 39, 40 পৰা 49 বয়সৰ লোকৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় দ্বন্দ্ব ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰা কেৱল 20টা পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নম্বৰ 2ৰ সলিউশন প্ৰথমে আমি কি কৰিব লাগিব এখন তালিকা বনাই ল'ব লাগিব তালিকাখন চোৱা কেনেকৈ বনাবা মই ইয়াত কি কৰিছো হাতেৰে বনাই দিছো তোমালোকে স্কেলে কি কৰিবা এইদৰে প্ৰথমে বক্স বনাই ল'বা এইদৰে বক্স বনাই ল'বা ইয়াত লিখিবা বছৰ বয়স বুলি লিখিবা বছৰ নহয় সৰি বয়স বুলি লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াৰ্স বুলি লিখিবা ইয়াৰ্স আৰু ইয়াত লিখিবা নাম্বাৰ অফ পিপল বুলি লিখিবা আৰু অসমীয়াত হ'লে লিখিবা জনসংখ্যা এতিয়া প্ৰথমে কিমান আছে 0 পৰা 9 আছে ইয়াত লিখিবা 0 পৰা 9 তাৰপিছত কিমান আছে 10 to 19 10 পৰা 19 তাৰপিছত আছে 20 পৰা 29 20 পৰা 29 তাৰপিছত কিমান আছে চোৱা 30 to 39 30 to 39 আৰু তাৰপিছত চোৱা কিমান আছে 40 to 49 ইয়াত লিখা 40 to 49 এইদৰে এখন তালিকা বনাই ল'বা এতিয়া চোৱা তোমালোকৰ এলেকাত 0 পৰা 9 বছৰৰ বয়সৰ কিমানজন মানুহ আছে ধৰিলো কিমানজন মানুহ আছে 80 জন মানুহ আছে 10 পৰা 19 ভিতৰত ধৰিলো 70 জন মানুহ আছে তাৰপিছত 20 পৰা 29 ধৰিলো 100 জন মানুহ আছে তাৰপিছত 30 পৰা 39 ধৰিলো 150 জন মানুহ আছে 40 পৰা 49 ভিতৰত ধৰিলো আমি 90 জন মানুহ আছে এতিয়া আমি কি কৰিব লাগিব এই যোনখিনি অৰ্থাৎ এই যে তালিকাখন আছে এই তালিকাখন আমি কি কৰিব লাগিব দণ্ডচিত্ৰত উপস্থাপন কৰিব লাগিব এতিয়া আমি দণ্ডচিত্ৰ অংকন কৰিব লাগিব দণ্ডচিত্ৰ অংকন কৰিবলৈ প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত প্ৰথমে এইদৰে এডাল ৰেখা অংকন কৰি ল'ব লাগিব আৰু আন এডাল ৰেখা ওপৰৰ ফালে আমি এইদৰে অংকন কৰি ল'ব লাগিব ওপৰ দিশত থকা ৰেখাডালক উলম্ব ৰেখা বুলি কোৱা হয় আৰু তলফালে থকা ৰেখাডালক অনুভূমিক ৰেখা বুলি কোৱা হয় এতিয়া আমি অনুভূমিক ৰেখাৰ ওপৰত এই যে কি আছে ইয়াৰ্স অৰ্থাৎ বয়স আছে এই বয়সখিনি আমি কি কৰিম ইয়াত লিখিম বয়সটো আমি তলফালে লিখিম বয়স আৰু ইংলিছত যাক কোৱা হৈছে ইয়াৰ্স YEARS ইয়াৰ্সটো আমি এই সাইডে লিখিম আৰু উলম্ব ৰেখাত আমি এই নাম্বাৰ অফ পিপলখিনি লিখিম ইয়াত লিখিবা যে নাম্বাৰ অফ পিপল PEOPL আৰু অসমীয়াত হ'লে লিখিবা জনসংখ্যা বুলি লিখিবা জনসংখ্যা এতিয়া আমি স্কেলৰ সহায়ত ইয়াত যে 6 স্কেলত যে 1 সেণ্টিমিটাৰ যোগ দি আছে সেইমতে আমি কি কৰিম উলম্ব ৰেখাৰ ওপৰত আমি কি কৰিম 1 সেণ্টিমিটাৰ দূৰত্বৰ কি কৰিম আমি মান বহাই ল'ম ইয়াৰ পৰা ইয়াত হ'ল 1 সেণ্টিমিটাৰ ইয়াত হ'ল 2 ইয়াত 3 4 তাৰপিছত ইয়াত আছে 5 ইয়াত আছে 6 7 8 9 10 11 তাৰপিছত আছে ইয়াত 12 13 14 15 ইয়াত আছে 15 আকৌ একে ধৰণে আমি কি কৰিম অনুভূমিক ৰেখাৰ ওপৰত কি কৰিম এইদৰে 1 সেণ্টিমিটাৰকে মানখিনি আমি চিনাক্তকৰণ কৰি ল'ম এইদৰে চিনাক্তকৰণ কৰি ল'বা ইয়াত হৈছে 1 সেণ্টিমিটাৰ ইয়াত 2 3 4 5 6 7 8 9 10 11 12 13 14 এতিয়া এই উলম্ব ৰেখা আৰু অনুভূমিক ৰেখা য'ত মিলিত হৈছে তাৰ মানটো কিমান হ'বগৈ 0 হ'বগৈ এতিয়া চোৱা কি আছে 0 পৰা 9 বছৰ বয়সৰ কিমানজন মানুহ আছে 80 এতিয়া এটা কথা ইয়াত লিখিব লাগিব যে 1 একক সমান 10 জন অৰ্থাৎ 10 জন মানুহ বা জনসংখ্যা 10 জন মানুহ বুলি লিখিবা ইয়াত 10 জন মানুহ 1 একক সমান 10 জন মানুহ বুলি লিখিবা আৰু ইংলিছত লিখিবা যে 1 ইউনিট সমান 10 পিপল বুলি লিখি দিবা PEOPLE পিপল এতিয়া চোৱা এই 1 একক মানুহ হৈছে 1 সেণ্টিমিটাৰ 1 সেণ্টিমিটাৰে কেইজন মানুহ বুজাব 10 জন মানুহ বুজাব এতিয়া চোৱা প্ৰথমে কিমান আছে 80 যেহেতু আছে ইয়াৰ পৰা ইয়াত অৰ্থাৎ চোৱা আমাৰ আৰু এটা বস্তু থাকি গ'ল
ইয়াৰ পৰা এই উলম্ব ৰেখাৰ ওপৰত কি কৰিবা মানখিনি লিখি ল'বা 1 2 3 অৰ্থাৎ 4 5 6 7 8 9 10 11 12 13 14 15 উলম্ব ৰেখাৰ ওপৰত এইদৰে মানখিনি তোমালোকে লিখি ল'বা কিন্তু অনুভূমিক ৰেখাৰ ওপৰত লিখিব নালাগে এতিয়া চোৱা আশীটো ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ব 10 ইয়াত হ'ব 20 ইয়াত হ'ব 30 40 50 60 70 80 8ত কিমান পৰিব 80 পৰিব সেইকাৰণে স্কেলৰ সহায়ত কি কৰিম আমি এইদৰে কি কৰিবা দণ্ডচিত্ৰ অংকন কৰি দিবা অৰ্থাৎ দণ্ড অংকন কৰি দিবা এইদৰে কি কৰা স্কেলৰ সহায়ত দণ্ড অংকন কৰি দিয়া আৰু এতিয়া স্কেল পাত এই 8ৰ চিধাকে লোৱা 8ৰ চিধাকে লৈ পেলাই এইদৰে কি কৰা এইদৰে দণ্ড অংকন কৰি দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া 80 বুলি ইয়াৰ ওপৰত লিখি দিয়া 80 আৰু ইয়াৰ বয়সটো কিমান আছে 0 ৰ পৰা 9 আছে এই কাৰণে এই বয়সৰ তলত ইয়াত লিখিবা 0 ৰ পৰা 9 এইটো হৈ গ'ল আমাৰ তাৰপিছত কিমান আছে বয়সটো আছে 10 ৰ পৰা 19 কিমান জন মানুহ আছে 70 আছে এটা 70 কাৰণে কোড অংকন কৰিম আমি দণ্ড এই 7 ৰ সিধা হোৱাকে আমি কি কৰিম ইয়াত দণ্ড অংকন কৰিম যেহেতু ইয়াৰ পৰা ইয়াত কিমান 10 ইয়াত হ'ব 20 30 40 50 60 70 হাতৰ সিধাকে কি কৰে এইদৰে কি কৰে দণ্ড অংকন কৰি দিয়ে স্কেলৰ সহায়ত এইদৰে দণ্ড অংকন কৰি দিয়ে আৰু স্কেল পাত এতিয়া এই 7 ৰ সিধাকে বহাই পেলাই এইদৰে কি কৰা মিলাই দিয়া আৰু ইয়াত লিখি দিয়া 70 আৰু ইয়াৰ বয়সটো কিমান আছে চোৱা 10 ৰ পৰা 19 ইয়াত লিখি দিয়া 10 ৰ পৰা 19 তাৰপিছত চোৱা কিমান আছে 100 আছে কিমান বয়সটো 20 ৰ পৰা 29 এটা 100 হলে কত হ'ব 10 ৰ সিধা হ'ব হয়নে এতিয়া কি কৰা এই স্কেল পাতত এই 10 ৰ পৰা এইদৰে বহাই 10 ৰ পৰা এইদৰে বহাই পেলাই কি কৰা এইদৰে দণ্ড অংকন কৰি দিয়া এইদৰে দণ্ড অংকন কৰি দিয়া আৰু এতিয়া এই 10 ৰ সিধা বহাই স্কেল পাতক এতিয়া দণ্ডক কি কৰে এইদৰে মিলাই দিয়া এইদৰে লগ লগাই দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া 100 বুলি আৰু এতিয়া ইয়াৰ বয়সটো কিমান আছে 20 ৰ পৰা 29 আছিল ইয়াত লিখে 20 ৰ পৰা 29 তাৰপিছত চোৱা কিমান আছে 30 ৰ পৰা 39ত কিমান আছে 150 টো ক'ত হ'ব চোৱাচোন ইয়াৰ পৰা ইয়াত আছে 10 ইয়াত হ'ব 20 30 40 50 60 70 80 90 ইয়াত হ'ব 100 ইয়াত 110 120 130 140 150 অৰ্থাৎ এই 15 সমান হ'ব হয়নে এতিয়া স্কেল পাতত কি কৰিম আমি স্কেল পাত এইদৰে বহাই পেলাই আমি কি কৰিম এইদৰে দণ্ড অংকন কৰি দিম এইদৰে কি কৰিবা দণ্ড অংকন কৰি দিবা স্কেল পাত বহাই পেলাই এতিয়া এই 15 ৰ সিধাকে বহাই স্কেল পাত বহাই পেলাই কি কৰিবা এইদৰে দণ্ডক মিলাই দিবা আৰু ইয়াত কিমান পাইছো আমি 150 পাইছিলো আৰু ইয়াৰ বয়সটো কিমান আছিল 30 ৰ পৰা 39 ইয়াত লিখি দিয়া 32 39 তাৰপিছত চোৱা কিমান আছে 90 আছে 90 ৰ বয়সটো কিমান 40 ৰ পৰা 49 এতিয়া 90 টো ক'ত হ'ব চোৱাচোন 90 টো হ'ব এই 0 পৰা হিচাপ কৰি যোৱা ইয়াৰ পৰা ইয়াত হ'ব 10 জন ইয়াত 20 30 40 50 60 70 80 90 এই 9 ৰ সমান হ'ব 90 টো হয়নে তাৰমানে স্কেল পাতত কি কৰা এইদৰে 9 ৰ পৰা লৈ পেলাই 1 ৰ পৰা 9 লৈকে লৈ পেলাই কি কৰা ওপৰ দিশত এইদৰে দণ্ড অংকন কৰি দিয়া আৰু ওপৰ দিশত কি কৰা এইদৰে দণ্ড অংকন কৰি দিয়া এতিয়া স্কেল পাত 9 ৰ সিধাকে বহাই পেলাই কি কৰা এইদৰে দণ্ডক মিলাই দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া 90 বুলি আৰু ইয়াৰ বয়সটো কিমান আছিল 40 ৰ পৰা 49 ইয়াত লিখি দিয়া 40 ৰ পৰা 49 এইখন হৈ গ'ল আমি আঁকিবলগীয়া দণ্ডচিত্ৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ দণ্ডচিত্ৰখন অংকন কৰি দিবা এইটো হ'ল আমাৰ 2 নম্বৰটো আনসাৰ এতিয়া চোৱা আমাৰ কিতাপত কেইটামান কি আছে ভিতৰত পাতৰ ভিতৰত কেইটামান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম চোৱা ইয়াত কি দিয়া আছে পেজ নাম্বাৰ 135ত এখন কি আছে দণ্ডচিত্ৰ দিয়া আছে উলম্ব দণ্ডচিত্ৰ দিয়া আছে এই দণ্ডচিত্ৰখন চাই আমি ইয়াত থকা প্ৰশ্নখিনি সমাধান কৰিব লাগিব এতিয়া চোৱা কি কৈছে প্ৰশ্নটো প্ৰথম প্ৰশ্নটো কোনটো মাহত গড় বৰষুণৰ পৰিমাণ সৰ্বাধিক চোৱা এই দণ্ডচিত্ৰখনত চোৱা কোনটো মাহত সৰ্বাধিক কি হৈছে গড় বৰষুণ হৈছে চোৱাচোন এই মাহত হৈছে 13 ফেব্ৰুৱাৰী মাহত হৈছে 19 মাৰ্চত 36 এপ্ৰিলত 115 মে'ত 225 ইয়াত চোৱা সবতকৈ বেছি কোনটো মাহত দেখিবলৈ পাইছোঁ আমি চোৱা ইয়াত 348 কোনটো মাহত জুলাই মাহত তাৰমানে ইয়াৰ এনচাৰটো কিমান হ'ব জুলাই হ'বগৈ ইয়াত লিখিবা তোমালোকে জুলাই বুলি লিখিবা আৰু ইংলিছত লিখিবা ইয়াত জুলাই JULY জুলাই 2 নম্বৰটো কি কৈছে চোৱা খ নম্বৰ কোনটো মাহত গড় বৰষুণৰ পৰিমাণ আটাইতকৈ কম ইয়াত চোৱা আটাইতকৈ কম কোনটো মাহত বৰষুণ কম হৈছে কম চোৱা ক'ত হৈছে ইয়াত হৈছে 13 19 36 ইয়াত আছে ইমান 14 18 110 তাৰমানে সবতকৈ কম যেহেতু ইয়াত 13 তাৰমানে এইটো মাহটোৰ নাম কি জানুৱাৰী তাৰমানে ইয়াত লিখিবা জানুৱাৰী বুলি লিখিবা
খ নম্বৰটোত লিখিবা উত্তৰটো জানু আকাৰ ৰদিকে জানুৱাৰী আৰু ইংলিছত লিখিবা ইন হুইচ মান্থ এভাৰেজ ৰেইনফল ইজ দ্য লয়েষ্ট এইটো লিখিবা জানুৱাৰী JANUARY জানুৱাৰী বি নম্বৰটো উত্তৰ হ'ব জানুৱাৰী ইয়াৰ পিছত গ নম্বৰটো চোৱা বাৰ্ষিক গড় বৰষুণৰ তুলনাত কেইটা মাহত গড় বৰষুণ বেছি হয় যেহেতু আমাক কি কৈছে গড় বৰষুণ উলিয়াব দিছে চোৱা গড় বৰষুণ উলিওৱাৰ কাৰণে আমাক ইয়াত এটা সূত্ৰ দিয়া আছে সূত্ৰটো হ'ল 12 মাহত হোৱা সকলো গড় বৰষুণৰ যোগফল আমি কি কৰিব লাগিব 12ৰে হৰণ কৰিব লাগিব অৰ্থাৎ ইয়াত চোৱা এই যে আমাৰ ইয়াত বৰষুণৰ পৰিমাণখিনি দি আছে 12 মাহৰ এই গোটেইখিনি আমি কি কৰিব লাগিব প্ৰথমে যোগ কৰিব লাগিব যোগ কৰি 12ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া আমাৰ কি ওলাব গড় ওলাবগৈ এতিয়া চোৱা প্ৰথমে কি কৰে এইখিনি যোগ কৰি ল'বা 13 তাৰপিছত আছে কিমান 19 তাৰপিছত আছে 36 তাৰপিছত আছে 115 তাৰপিছত আছে 225 তাৰপিছত আছে 323 তাৰপিছত আছে 348 তাৰপিছত 285 285 তাৰপিছত আছে 244 244 তাৰপিছত আছে 110 তাৰপিছত আছে 18 তাৰপিছত আছে 14 ইয়াত লিখা 14 এতিয়া গোটেইখিনি প্ৰথমে যোগ কৰি লোৱা পিছৰখিনি প্ৰথমে যোগ কৰা 9 আৰু 6 কিমান 9 6 15 15 পাছে 15 আৰু 5 হ'ল 20 20 আৰু 5 25 25 আৰু 3 25 আৰু 3 28 28 আৰু 3 28 29 31 31 আৰু 8 39 39 আৰু 5 44 45 আৰু 4 48 48 আৰু 8 কিমান হ'বগৈ 48 আৰু 8 হ'ব 56 56 আৰু 4 কিমান হ'বগৈ 56 আৰু 4 হ'ব 60 60 কিমান হ'ব 0 হাতত থাকিল 6 এতিয়া এইখিনি যোগ কৰা 1 1 2 3 2 5 6 7 8 9 10 10 আৰু 14 14 আৰু 8 কিমান হ'বগৈ 22 22 আৰু 26 27 28 29 29 আৰু 6 কিমান হ'ব 35 29 আৰু 6 35 আৰু 5 হাতত থাকিল 3 2 1 3 3 3 6 6 3 9 10 11 12 13 14 14 আৰু 3 17 অৰ্থাৎ কিমান পাইছো 1750 1750 এতিয়া যেহেতু 12টা মাহ আছে সেইকাৰণে আমি 12ৰে কি কৰিব লাগিব 1750 হৰণ কৰিব লাগিব 12 দি পেলাই 1750 হৰণ কৰি চোৱাচোন এই 12 একত নাযায় এই দুটা লগ লাগিলে 17টো যেহেতু 12তকৈ ডাঙৰ সেইকাৰণে এবাৰ যাব 12 গুণ কিমান হ'ব 12 শূন্যটো তলত নমাই দিয়া 5টো তলত নমাই দিয়া 7ৰ পৰা 2 গ'লে কিমান 5 এতিয়া এই 12 5ত নাযায় এতিয়া এই দুটা লগ লাগিলে 55 12ত 55ত কেইবাৰ যাব 12 যাব 4বাৰ 12 গুণ 12 12 গুণ 24 12 গুণ 36 12 4 গুণ 48 4বাৰ যাব 12 4 গুণ কিমান 48 এতিয়া শূন্যটো তলত নমাই দিয়া 5ৰ পৰা 8টো নাযায় সেইকাৰণে আগৰ ঘৰটোৰ পৰা এটা ধাৰ কৰা কিমান হ'ব 15 15 পৰা 8 গ'লে কিমান হ'বগৈ 8 9 10 11 12 13 14 15 অৰ্থাৎ 7 হ'বগৈ এতিয়া এই 12 70ত কেইবাৰ যাব 12 যাব 70ত 5বাৰ 5বাৰ কিমান 60 শূন্যৰ পৰা 0 গ'লে 0 7ৰ পৰা 6 গ'লে 1 এতিয়া 12 10ত নাযায় সেইকাৰণে ইয়াত কি আহিব এটা 0 আহিব ইয়াত এটা 0 আহিলে ইয়াৰ লগত কি আহিব এটা 0 আহিব এতিয়া 12 1ত কেইবাৰ যাব চোৱাচোন 12 কেইবাৰ যাব 12 গুণ 12 12 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 12 7 গুণ 12 7 গুণ কিমান চোৱাচোন 7 2 গুণ 14 14 4 7 আছে 1 7 1 গুণ 7 7 1 8 84 12 8 বাৰ দি চোৱাচোন কিমান যায় 8 গুণ 16 16 6 7 আছে 1 8 গুণ 8 আৰু 1 9 অৰ্থাৎ 96 12 1ত কেইবাৰ যাব 8 বাৰ 12 8 বাৰ যাব 96 এতিয়া বিয়োগ কৰা 1ৰ পৰা 96 গ'লে কিমান 4 যেহেতু ইয়াত দশমিক আছে দশমিক থাকিলে ইয়াৰ লগত এটা কি আহিব 0 আহিব এতিয়া 12 40ত কেইবাৰ যায় 3বাৰ 12 3 গুণ 36 এতিয়া 40ৰ পৰা 36 গ'লে কিমান 4 যেহেতু ইয়াত 4 আছে ইয়াত দশমিক আছে ইয়াত আকৌ 0 আহিব 40 যেহেতু ইয়াত 40 আছে 12 40ত কেইবাৰ যাব আকৌ 3বাৰ যাব 3বাৰ গ'লে কিমান 36 অৰ্থাৎ এইটো এইদৰে কি হ'ব কণ্টিনিউয়াছলি গৈ থাকিবগৈ অৰ্থাৎ ইয়াৰ এভাৰেজটো কিমান পাইছোঁ আমি 145.83 এতিয়া এই 145.33 ওপৰত কোনটো মাহত বৰষুণ হৈছিল চোৱাচোন প্ৰশ্নটো কি কৈছে চোৱা বাৰ্ষিক গড় বৰষুণৰ তুলনাত কেইটা মাহত গড় বৰষুণ বেছি হয় বেছি হৈছে চোন 145ৰ ওপৰত কোনটো মাহত আছে চোৱাচোন 145ৰ ওপৰত এইটো তলত আছে এইটো হৈছে 145ৰ ওপৰত তাৰমানে মে' মাহ জুন মাহ জুলাই আগষ্ট ছেপ্টেম্বৰ চ' 110টো কম হ'ব তাৰমানে এইটো নহ'বগৈ 1 2 3 4 5 এই 5টা মাহত কি হৈছে গৈ গড় বৰষুণ কি হৈছে গড়তকৈ বেছি হৈছে অৰ্থাৎ ইয়াত লিখিবা 5 বুলি লিখিবা ইয়াতো লিখিবা 5 অৰ্থাৎ 5টা মাহত কি হৈছে এই 5টা মাহত কি হৈছে গড় বৰষুণ কি হৈছে গৈ বেছি হৈছে গৈ গড়তকৈ বৰষুণটো বেছি হৈছে ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে বছৰটোত হোৱা গড় বৰষুণৰ পৰিমাণ কিমান চ' বছৰটোত কিমানখিনি গড় বৰষুণ হৈছিল 145.833 এইটো ইয়াত লিখি দিয়া 145.33 আৰু ইংলিছতো লিখি দিবা যে
45.33 এইটো হৈ গ'ল আমাৰ আনচাৰটো এতিয়া চোৱা তলত আন এটা প্ৰশ্ন দি আছে ইয়াত চোৱা এখন দণ্ডচিত্ৰ দি আছে এই দণ্ডচিত্ৰখন চাই আমি কি কৰিব লাগিব তলৰ প্ৰশ্নখিনি উত্তৰখিনি সমাধান কৰিব লাগিব এতিয়া চোৱা কি দি আছে প্ৰশ্নটো ওপৰৰ দণ্ডচিত্ৰৰ পৰা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰা এ নম্বৰ প্ৰশ্নটো দি আছে কোনটো মাহত গড় উষ্ণতা সৰ্বনিম্ন ইয়াত চোৱা সবতকৈ কম ক'ত দেখিছা ইয়াত আছে 19 ইয়াত 22 27 28 30 30 29 29 26 23 20 যিহেতু চোৱা আমি ইয়াত দেখিছোঁ সবতকৈ কম 19 তাৰমানে এইটো কি মাহত জানুৱাৰী মাহত তাৰমানে জানুৱাৰী মাহত কি হ'বগৈ সবতকৈ উষ্ণতাটো কি হ'ব সৰ্বনিম্ন তাৰমানে ইয়াত লিখিবা জানুৱাৰী বুলি লিখিবা ইয়াৰ উত্তৰটো হ'ব জানুৱাৰী আৰু ইংলিছত কি কৈছে চোৱা ইন হুইচ মান্থ এভাৰেজ টেম্পাৰেচাৰ ইজ দ্য লয়েষ্ট ইয়াত লিখিবা ইয়াৰ এনচাৰটো হ'ব জানুৱাৰী JANUARY জানুৱাৰী ইয়াৰ পাছত বি নাম্বাৰটো চোৱা বছৰটোৰ গড় উষ্ণতা কিমান যেতিয়া আমাক গড় উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব ইয়াত থকা গোটেইখিনি যোগ কৰিব লাগিব আৰু যেহেতু ইয়াত 12টা মাহ আছে সেইকাৰণে আমি এই গোটেইখিনি যোগ কৰি পেলাই যিমান পাম সেইটোক আমি কি কৰিব লাগিব 12ৰে হৰণ কৰিব লাগিব এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কিমান আছে চোৱা 19 22 27 এইটো লিখি লোৱা 19 22 27 তাৰপিছত কিমান আছে 28 30 30 28 30 30 তাৰপিছত আছে 29 29 29 ইয়াত লিখি লোৱা 29 29 29 তাৰপিছত আছে 26 23 20 26 23 20 এতিয়া এই গোটেইখিনি যোগ কৰা 9 2 11 11 7 কিমান 11 আৰু 7 হৈছে 18 18 আৰু 8 হ'ল 26 26 আৰু 9 কিমান হ'বগৈ 35 35 আৰু 9 কিমান হ'ব 44 44 আৰু 9 হ'ব 53 53 লগত 6 যোগ কৰিলে 59 59 আৰু 3 কিমান হ'ব 62 62 2 থাকিব 6 টো হাতত থাকিব এটা 2 একে 3 3 2 5 5 2 7 7 3 10 10 3 13 13 আৰু 2 15 এইটো হ'ল 16 17 18 19 20 21 22 23 24 25 25 আৰু 6 কিমান হ'বগৈ 31 চোৱা কিমান পালোঁ 312 এতিয়া এই 312ক আমি কি কৰিব লাগিব যেহেতু ইয়াত 12টা মাহ আছে এই 12ৰে হৰণ কৰিব লাগিব এতিয়া এই 12 31ত কেইবাৰ যাব দুইবাৰ 12 দুগুণ কিমান 24 এতিয়া এই দুইটো তলত নমাই দিয়া 1ৰ পৰা 4টো নাযায় সেইকাৰণে আগৰ ঘৰটোৰ পৰা এটা ধাৰ কৰা ইয়াত হ'ব 11 11ৰ পৰা 4 গ'লে 7 ইয়াত 3 আছিলে যেহেতু এটা গুচি গ'ল ইয়াত আছে 2 2ৰ পৰা 2 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া এই 12 72ত কেইবাৰ যাব 12 72ত যাব 6 বাৰ 12 6 গুণ কিমান 72 72ৰ পৰা 72 গ'লে 0 অৰ্থাৎ চোৱা কিমান হ'ল 26 এতিয়া চোৱা কি কৈছে কোন বছৰৰ গড় উষ্ণতা কিমান গড় উষ্ণতা হ'ব 26 ডিগ্ৰী এইটো হ'ল আমাৰ বি নম্বৰটো আনচাৰ ইয়াৰ আৰু ইংলিছতো লিখিবা 26 ডিগ্ৰী বুলি এইটো হৈ গ'ল আমাৰ বি নম্বৰটো আনচাৰ এতিয়া চি নম্বৰটো চোৱা কেইটা মাহত গড় উষ্ণতা বাৰ্ষিক গড় উষ্ণতাতকৈ বেছি হয় চোৱা বাৰ্ষিক গড় উষ্ণতাটো আছে 26 এতিয়া এই 26তকৈ ক'ত বেছি দেখিছা চোৱাচোন ইয়াত আছে 27 ইয়াতো 28 এইটো বেছি এইটো বেছি এইটো বেছি এইটো বেছি এইটো বেছি এইটো আছে 26 যেহেতু এইটো বেছি নহয় তাৰমানে এইটো নাহিব চোৱা ক'ত বেছি দেখিছোঁ আমি 1 2 3 4 5 6 7 7টা মাহত কি দেখিছোঁ আমি গড় উষ্ণতাটো কি বেছি দেখিছোঁ হয়নে তাৰমানে ইয়াত লিখিবা 7 ইয়াত কি কৈছে কেইটা মাহত গড় উষ্ণতা বাৰ্ষিক গড় উষ্ণতাতকৈ বেছি হয় 7টা মাহত ইয়াত 7 বুলি লিখি দিবা এইটো হ'ল আমাৰ চি নম্বৰটো আনচাৰ ইয়াৰ পিছত ডি নম্বৰটো চোৱা কোনটো মাহত গড় উষ্ণতা আৰু বাৰ্ষিক গড় উষ্ণতা সমান চোৱা বাৰ্ষিক গড় উষ্ণতাটো আমাৰ কিমান 26 আৰু অক্টোবৰ মাহত গড় উষ্ণতা কিমান 26 তাৰমানে আমি দেখিবলৈ পাইছোঁ যে অক্টোবৰ মাহত কি হ'বগৈ বাৰ্ষিক গড় উষ্ণতা আৰু মাহৰ গড় উষ্ণতাটো কি সমান তাৰমানে ইয়াত লিখিবা অক্টোবৰ বুলি লিখিবা অক্টোবৰ আৰু চোৱা ইংলিছত কি কৈছে ইন হুইচ মান্থ এভাৰেজ টেম্পাৰেচাৰ ইজ ইকুৱেল টু দ্য এভাৰেজ টেম্পাৰেচাৰ ডিউৰিং দ্য ইয়াৰ এনচাৰটো হ'ব অক্টোবৰ ইয়াত লিখিবা অক্টোবৰ OCTOVER অক্টোবৰ এইটো হ'ল আমাৰ ডি নম্বৰটো আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ